सरकार सरकार हिमंत सरकार আজি আমাৰ আবেগ আমাৰ যি কণ্ঠ বুজি নাপায় যাৰ ফলত আমি আকৌ ৰাজপথত ওলাব লগা হল ইয়াৰ মানে বিজেপি চৰকাৰখনে আজিৰ তাৰিখত খিলঞ্জীয়া চৰকাৰৰ মানে সহযোগী চৰকাৰ নহয় ভূমিপুত্ৰ চৰকাৰ নহয় এনে হাৱাতে এটা আমি এটা ভাষা ইউজ কৰি হাৱাতে গতা ঘূৰাই এইটো হল শকুনি মামা তেওঁৰ চৰিত্ৰ যি ধৰণে আজি হ'ব লাগিছিল অসমবাসীৰ বাবে যি ধৰণে হ'ব লাগিছিল খিলঞ্জীয়াৰ কাৰণে যি চিন্তা কৰিব লাগিছিল কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে যি চিন্তা কৰিব লাগিছিল এই আজিৰ তাৰিখতে সেই ধৰণৰ কোনো ধৰণৰ আমি চিন্তা দেখা নাই সেইকাৰণে আমি ৰাজপথত ওলাই আহাটো আজি আমি এটা ট্ৰেইলাৰ দেখালো আজি আপোনালোকে চাইছে কিমান হাজাৰ হাজাৰ মানুহ ইমান কষ্ট কৰি হলেও আমাৰ যি দাবী আমাৰ যি কমতাপুৰ ৰাজ্য পৃথক কমতাপুৰ ৰাজ্য জনজাতিকৰণ তাৰ মানে আমাক লাগিবই এটা কথা নো এছটি নো ৰেষ্ট উই ওয়ান্ট কমতাপুৰ বিজেপি গো বেক ইয়াৰ ভাষাটো এইটো যিটো সেন্টেন্স যেটো আমি স্লোগান দিছো ইয়াৰ স্লোগান যদি বুজি নাপায় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এতিয়া হলে আমি আক্ৰাশ হৈ অনাগত দিনত যি কোনো কাৰ্যপন্থী হাতত লোৱাৰ কাৰণে সাজু আছো আজি আপোনালোকৰ মিডিয়া বা আমাৰ সেই অৱস্থান ধৰ্মঘটৰ পৰা আমি সক্ৰিয়নি নহয় এইবিলাক আৰু দিন গল চৰকাৰে আমাক মাৰিব জেলত দিব কি কৰিব আমিও কৰিম মোৰ এটা কথা আজি আক্ৰাশুৰ সেক্ৰেটাৰী হিচাপত মই যে এক্সট্ৰিম পৰ্যায় আৰু 30 বছৰ কোনো এটা ইতিহাসত আছে নেকি এটা জনগোষ্ঠীক এটা জনজাতিকৰণ কৰাৰ কাৰণে ইমান দিন লাগে আজি বিজেপি চৰকাৰ কাৰণে আজি অসমত বিজেপি চৰকাৰ চেন্ট্ৰেলত বিজেপি চৰকাৰ আজি এটা খিলঞ্জীয়া জনগোষ্ঠী ভূমিপুত্ৰ জনগোষ্ঠীক এটা সৰু সুৰা ক'বলৈ গ'লে আজি গণতান্ত্ৰিক অধিকাৰ এই সাংবিধানিক অধিকাৰ এইখিনি দিব লগা এটা গভৰ্ণমেণ্টৰ নৈতিক দায়িত্ব আজি আমি কিয় বিচাৰিব লগা হল কিয় আমি ৰাজপথত ওলাই আহিব লগা হল আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেদিনা আমি ওই আক্ৰাশ বন্ধ দিছিলো তেতিয়া আমাক আনুষ্ঠানিকভাৱে মাতি লৈছিল যে আপোনালোকৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আণ্ডাৰ প্ৰচেছ আৰু দিল্লীত যি আমাৰ প্ৰতিবেদন আছে আমি পঠাম কিন্তু আজিৰ তাৰিখত কিয় অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নীৰৱ ভূমিকা পালন কৰি আছে আজি তেখেতে আজি আমি দেখা নাই যে এটা সৰু সুৰা বিটিসি ইলেকশ্যনত ইমান বাৰ বিটিসিত গৈ তেখেতে নিজে ইমান টকা কোটি কোটি টকা খৰচ কৰি আছে এইবিলাক ৰাইজৰ টকা এইবিলাক আমাৰ টকা আজি লাখ লাখ টকা মানুহক আজি আমাৰ বিজেপি হিন্দুত্ব সেন্টিমেন্ট দেখাই আছে আমাৰ কথা হল আমি কোচ ৰাজবংশী মানুহ আমাক ধৰ্মত কোনো ধৰণৰ ৰাজনীতি নকৰিব আমাৰ দাবী যেতিয়ালৈকে ফুলফিল নহব তেতিয়ালৈকে আমাৰ যে সেন্টিমেন্ট আবেগ সেইবিলাকত আপোনালোকে কোনো ধৰণৰ অধিকাৰ নাই আৰু বিশেষকৈ ভোট আহিলে আপোনালোকে যি ধৰণে চাৰি কম্বলৰ ৰাজনীতি কৰে যি ধৰণে অৰুণোদয় আঁচনি ৰাজনীতি কৰে এই আঁচনিবিলাক ৰাইজৰ আঁচনি আপোনালোকৰ আঁচনি নহয় আমাৰ যিখিনি ক্ৰাইটেৰিয়া আছে আমাৰ যিখিনি পাৱাৰ যিখিনি যোগ্যতা আছে সেইবিলাক আপোনালোকে দিব লাগিব আৰু এটা সুকীয়া জনগোষ্ঠীক আপোনালোকে কিয় আজি তাৰিখত এনেধৰণে প্ৰতাৰণা কৰি আহিছে কিয় আজি তাৰিখত এনেকুৱা ধৰণে আভুৱা ভৰা আপোনালোকে নীতি অৱলম্বন কৰিছে আৰু বিশেষকৈ আপোনালোকে দেখিছে আমি এটা ভাৰতবৰ্ষত আমি কোনো ইতিহাসত দেখা নাই যে এটা এক্সট্ৰিম এটা মানে যি ধৰণে এক্সট্ৰিমিষ্ট গ্ৰুপ আজি আমাৰ কেৰেলৰ ভাইসকলে নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মাতৃভূমি ৰক্ষাৰ স্বাৰ্থত এটা বন্দুক হাতত তুলি লৈছিল এই আমাৰ সংগঠন কৰা যি আমাৰ ভাইসকল কিমান মানুহ শ্বহীদ হৈছিল কিমান মাকে নিজৰ ল'ৰা হেৰাইছিল কিমান দেউতাকে নিজৰ পুত্ৰ হেৰাইছিল কিমান কোচ ৰাজবংশী ৰাইজে আজি তেজ দিব লগা হৈছিল এই আৱেগখিনি কিয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বুজি নাপায় আজি কেৰেলক সিহঁতে শান্তিপূৰ্ণ আলোচনাৰ নামত মাতি আনি যি ধৰণে তেখেতে যি ধৰণে আজি ভূমিকা গ্ৰহণ কৰি আছে যি ধৰণে দায়িত্ব তেখেতে মানে সপোনত দেখি আছে যে আমি 26ত আকৌ গাদীত বহিম বা আকৌ আমাৰ বিজেপি চৰকাৰ হ'ব ইয়াৰ মিছা যদি কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহয় আৰু ইয়াৰ স্পষ্ট কথা আমি অচিৰেই আমাক যি বন্ধ দিলে আমাক যি ভয় ভাবুকি দেখায় যি আমাক নটিচ জাৰি কৰে সেইবিলাক আমি ডন কেয়াৰ আমি কেয়াৰ নকৰোঁ স্পষ্ট কথা মোদী চৰকাৰ যদি আপোনাৰ সৎ হাত আছে অসমৰ মাননীয় ডাঙৰীয়া যদি সৎ হাত আছে আপুনি আপোনাৰ কমিউনিটি আমাৰ যি কমিউনিটি যি আমাৰ খিলঞ্জীয়া কমিউনিটি আছে আপুনি জনজাতিকৰণ দেখুৱাওক তেতিয়াহে আমি ভাবিম ইয়েছ আমাৰ এজন মামা হয় এনে হাৱাতে কৈ লাভ নাই অনাগত দিনত আমি যিকোনো কাৰ্যপন্থা হাতত ল'ম আৰু যদি নকৰে তেতিয়া আমাক মাৰিলে আমিও মাৰিম হয় আপোনালোকে দেখিছে আজি আমি গুৱাহাটী চচলত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আমাৰ এটাই কথা কোচ ৰাজবংশীসকলে দীৰ্ঘদিন আমি আন্দোলন কৰি আহিছোঁ আমাক জনজাতিক ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন জনজাতিকৰণ অতি শীঘ্ৰে সমস্যা সমাধান কৰিব লাগে আৰু লগতে বিটিসি নিৰ্বাচনত এইবাৰ কিন্তু বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে কোচ ৰাজবংশী ৰাইজে ইতিমধ্যে সংকল্পবদ্ধ হৈছে আমি আমাৰ সমস্যাসমূহ অচিৰে যদি সমাধান নকৰে আমি ঘৰে ঘৰে গাঁৱে গাঁৱে সোমাবৰ কাৰণে আমি কিন্তু কোচ ৰাজবংশী ৰাইজে সংকল্পবদ্ধ হৈছে আৰু অক্টোবৰ মাহতে কোচ ৰাজবংশী যি প্ৰতিবেদন সেই প্ৰতিবেদনখন অসম চৰকাৰ ভাৰত চৰকাৰ প্ৰেৰণ কৰিব লাগে আৰু যদি কোচ জনগোষ্ঠীক বাৰে বাৰে ললিপপ দেখুৱাব খুজি আছে বিজেপি চৰকাৰে বিজেপি চৰকাৰক
মই ইয়াৰ পৰা সকীয়াই দিছোঁ কোচ জনগোষ্ঠীৰ লগত বাৰে বাৰে প্ৰবঞ্চনা প্ৰতাৰণা নকৰিব। কোচ ৰাজবংশী ৰাইজে জাগিছে আৰু যদিহে আমাৰ সমস্যাসমূহ সমাধান নকৰে এই বিজেপি চৰকাৰক বিজেপি কোচ ৰাজবংশীক বাচাও বিজেপি হাতাও আমি অভিযান আৰম্ভ কৰিম। Stay informed, stay ahead. News NE 365.